ইয়াতে মানে কলিয়াবৰতে চাইড এটা চলি আছিলে আহিলো আমাৰ যিকেইজন মানে বনুৱাই ঘৰখন বনাই আছে তো তেওঁলোকে ধুনীয়া মাংস বনাইছে দাদা খাই যাওক তো খাই আছো আৰু বনোৱা মানুহজন ইফালে আছে এইজন দেখাই দিয়া এই সোনুক দেখাই দিয়া খালি বেচাৰাটো এতিয়ালৈকে বিয়া পতা নাই ছোৱালী এজনী চাই দিব কৈ আছে দেই কোনোবাই যদি আছে ক'বচোন ভাল ছোৱালী আৰু যিখন ঘৰ দেখা পালে আপোনালোকে 2 BHK এনেকুৱা ধৰণে যদি আপুনি বনাম বুলি ভাবি আছে মানে এইটো প্ৰায় 1000 স্কোয়াৰ ফিট মানৰ হ'ব 2 BHK ঘৰ দুটা বেডৰুম আছে এলিভেশ্যনটো আপোনালোকে দেখাই পাইছে আসাম টাইপৰ হয় ওপৰত টিং লগোৱা যাব আৰু গোটেই ঘৰখন বনাওঁতে যদি আপোনালোকে কোনোবাই মানে আসাম টাইপৰ এই ধৰণে বনাম বুলি ভাবে অনলি যদি কনষ্ট্ৰাকশ্যন কৰোঁ বুলি ভাবে তেতিয়াহ'লে 12 পৰা 14 লাখ মানৰ ভিতৰত আহিব পাৰে আৰু যদি ফুল ফিনিচিং কৰে তেতিয়াহ'লে 15 to 18 বা 20 লাখ মানৰ ভিতৰত 100% ফুল ফিনিচিং হৈ যাব মডুলাৰ কিচেনকে আদি কৰি গোটেই বস্তুবোৰ যদি ফুল ফিনিচিং কোনোবাই কৰায় আৰু এইখিনি আমাৰ বৰ্তমান ইমানলৈকে কাম হৈছে আপোনালোকক ফুল ভিডিঅ' দিম বাৰু গোটেই ৰুমৰ সাইজকে আদি কৰি গোটেইখিনি কেনেকুৱা কি আছে আপোনালোকক দেখাম আৰু মানে কলিয়াবৰত কৰি আছো গোটেই ঘৰখন বৰ্তমান আমাৰ টিং লগোৱা কামখিনি চলি আছে হলাই দেখাম বাৰু আপোনাক ধন্যবাদ